হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম টু মাই ইউটিউব চেনেল। আজি মোৰ লগৰ এজন আহিব। লগৰ মানে এনেকুৱা লগৰ 31 ইয়াৰ্ছ আগৰ 31 ইয়াৰ্ছ আগৰ ইয়াতে 31 ইয়াৰ্ছ বহুতৰ হোৱাই নাই কিজানি। 31 ইয়াৰ্ছ আগৰ চিনাকি থাকে, কিন্তু 31 ইয়াৰ্ছ পাৰ্চনেল যোনটোৱে মোক ক্লাছ 5ৰ পৰা একেখন বেঞ্চত বহো, এক্সামতো একেখন দিওঁ, আমাক দুইটাকে কমল স্কুৱেৰ বুলি মাতিছিল। মানে তাৰ ঘৰৰ ফেমিলি, মোৰ ঘৰৰ ফেমিলি চব চিনাকি, মা দেউতা থকাৰ পৰাই অহা যোৱা চবখিনি হয়। আনকি খুৰীয়েক চুৰীয়েক মানে ফেমিলি বুলি ক'লে গোটেই বংশয়ে জানে আৰু সেনেকুৱা। আৰু চব পাৰ্চনেল কথা শ্বেয়াৰ হয় আমাৰ মাজত। যি প্ৰব্লেম হয় মানে কি আটাইতকৈ লগৰ, আটাইতকৈ ক্ল'জ লগৰ, যিটো এটা কেক আমি ভাগাই খাওঁ। সি ডক্টৰ হয়। মোৰ আৰু এজন লগৰ আছে একদম পাৰ্চনেল, সি মিডিয়াত কাম কৰে। কিন্তু আজি কিবা এটা হেৰি হৈছিল আমাৰ, আজি বহুত দিনৰ মূৰত আহিব, গতিকে চাই থাকক। আৰু ইয়াৰ মাজতে মানে কি হয়, মোৰ যিটো পাষ্ট বা মোক সৰুকালত মই কেনেকুৱা আছিলোঁ, কি আছিলোঁ, চবখিনি ইহঁত দুটাহে জানে। আৰু প্ৰত্যেকটো কথা শ্বেয়াৰ হয় ইহঁতৰ লগত, এই দুজনৰ লগত প্ৰত্যেকটো কথা। বা আমাৰ ফোন চলে 1 ঘণ্টা 1.5 ঘণ্টা সেনেকুৱা হৈছিল। এতিয়া বাৰু সেইটো নাই। প্ৰত্যেকটো মোৰ প্ৰব্লেম, সিহঁতৰ প্ৰব্লেম, পাৰ্চনেল প্ৰব্লেম চব প্ৰত্যেকটো জানে, প্ৰত্যেকটোৱে কথা। বা এতিয়া 1 বছৰ 2 বছৰ 3 বছৰ 4 বছৰ 5 বছৰ চিনাকি, সিহঁতে সিমানখিনি নাজানে। মোৰ পাৰ্চনেলি সিমানখিনি মোক চিনি নাপায়, কাৰণ কি মই কি নাছোঁ বা হেৰি, সদায় সৰু কালৰ কেইটাকহে তই বুলি মাতা যায়। গতিকে ইও সেনেকুৱা। আৰু এজন আছে, আমি একেলগে শুওঁ, একেলগে কথা পাতোঁ, একেলগে থাকি যাওঁ ৰাতি। গোটেই কথা ক'ত কি ডিছকাছ হয়, মেছেজত হ'ব, চবখিনি পাৰ্চনেল কথা ইহঁত দুটাহে জানে। আজি সেই ডক্টৰ আহি আছে, বহুত বছৰৰ মূৰত আমি দুটাই একেলগে খাম ভাত। ভিডিঅ'টো চাই থাকিব শেষলৈকে, মোৰো কিছু কথা জানিব লাইফৰ। এয়া আহি গ'ল। এয়া মোৰ একদম স্কুলৰ একদম পাৰ্চনেল সৰুকালৰ লগৰ কমল, ডক্টৰ, এতিয়া ডক্টৰ, ইপিনে ৱাইফ পল্লী গোস্বামী, আৰু এয়া কমল। আজি দুইটা বহুত বছৰৰ মূৰত পল্লী, আৰু ই মোৰ মানে ই এনেকুৱা লগৰ, हम तब से दोस्त है जब हम लंगोटी भी नहीं पहने थे। 31 বছৰ মানে 31 বছৰ চিনাকি থাকে মানুহৰ, কিন্তু ইৰ কেনেকুৱা লগৰ, মোক কোনোবাই যদি লগ পায় ইয়াৰ কথা সুধিব, ইয়াক লগ পাই মোৰ কথা সুধিব, হয়নে নহয়? সেনেকুৱা বস্তু। মানে ক্লাছ 5ৰ পৰা কিমান বছৰ হ'ল, 31 বছৰ, 94 চনৰ পৰা 1994ৰ পৰা। 31 years। চবে সুধিলে তই ক'ত গ'ল, তাৰপিছত তাই ক'ত গ'ল। কৃষ্ণ কমল আৰু ৱাইফ পল্লী দুইজনৰে হেৰিত 6 মাইলত আছে আজিকালি। মই যোৱাকালি ফোন কৰিছিলোঁ, তাৰপিছত ফোন কৰোঁতে এছিষ্টেণ্টে উঠায়, ই ডক্টৰকো চেলাৰী দি আছে। এতিয়া কোনোবাই যদি দাঁতৰ প্ৰব্লেম হয়, আমাৰ কমল গোস্বামী আৰু এই পল্লী আছে, দুইজনে দাঁতৰ ডক্টৰ, একদম মোৰ লংগুটীয়া ফেইন ন, তাতে গ'লে হ'ল। আজি দুইটাই একেলগে পেৰাপেৰি মেইন। এয়া খানা বহি গৈছে, এয়া আছে পৰ্ক, চিকেন, মাছ। এয়া কমল কৈছে, পল্লী কৈছে, পল্লীয়ে পৰ্ক নাখায়। পল্লীয়ে আমি গাহৰি কিমান বছৰৰ মূৰত খাম ন। ই মোক মানে প্ৰথম বাৰ্থডে ৰাতি উইচ কৰিব ই প্ৰত্যেকবাৰে, আৰু তাৰপিছত ই ৰাতি আহেও বাৰ্থডেত। কিন্তু মোৰ সেইটো বস্তু ই জানে, এটা পাৰ্চনেল বস্তু। 2010ৰ পৰা মই অকৰা এটা হৈ আছিলোঁ, ই সেইটো জানে বস্তুটো। তাৰপিছত মই হয়তো ৰাতি বাহিৰতে থাকি গৈছিলোঁ, সেনেকুৱা বহুত দিন লগ নাপায়, হয় না, সেনেকুৱা হৈছে। কিন্তু ই প্ৰত্যেকবাৰে বাৰ্থডেত আহিব, বা প্ৰথম ৰাতি বাৰ্থডে উইচ কৰা ইয়ে আছিল মোৰ লগত। আজি দুইটাই একেলগে খাম।
মোৰ বাৰ্থডে ই জানে, ইয়াৰ বাৰ্থডে মই জানো। আজি নহয়, ক্লাছ 5ৰ পৰাই। আৰু উইচ কৰিমেই ৰাতি হ'লে উইচ কৰিম। ইয়াৰ 28 অক্টোবৰ, এতিয়াও মনত আছে। এইমাত্ৰ ই ক'লে 4 বছৰমান আহিছিলোঁ বাৰ্থডেত, তোক নাপাওঁ, তই ফোন ৰিচিভ নকৰা। মোৰ এটা 2010ৰ পৰা বেলেগ অকৰা এটা খং হৈছিল, যাৰ ফলত ইও তাৰ বলি হৈছিল। ইয়াৰ ওপৰত ইয়াকো গালি দিছিলোঁ। ই বেচেৰা তথাপি বাৰ্থডেত আহে মোৰ তাত, ম'ম' লৈ আহে ৰাতি চেম্বাৰ বন্ধ কৰি। আৰু সেই খংটো এই পলিঅ' জানে, পলিঅ' গম পায় 2010 to 2020লৈকে। গতিকে আমাৰ ৰিলেশ্যনত মানে কি, মই ইগন'ৰ কৰা হৈছে, কিন্তু ই আহে, ই কোনোদিন এভইড কৰা নাই। আৰু ভিছাৰ গালি দিয়া গৈছিল ইয়াক ময়ো, কিন্তু ই এৰিয়ে দিয়া নাই। এতিয়া ফেচবুক ইয়াক ময়ে খুলি দিয়া, যেতিয়া MDS কৰিব গৈছিল, মানে কি কয় BDS কমপ্লিট কৰি ভাঙাঘৰৰ পৰা GMCHৰ পৰা ডেণ্টিষ্ট হৈ পেলাই সি মাষ্টাৰ ডিগ্ৰী কৰিব গৈছিল। এতিয়া হয়তো 10 মান হ'ব নেকি, 2010 এনেকুৱাই হ'ব MDS কৰিব যাওঁতে। তাৰপিছত কিন্তু এতিয়া ইহঁত ফেচবুকত নাই, কিন্তু মোৰ লগত দুইজনে ফেচবুকত হেৰি নাই। কিন্তু সেই খংটো, সেই পাৰ্চনেল বস্তুটো ই জানে। কিন্তু আৰু কেইজনমানে জানে। আৰু এজন মোৰ লগৰ আছে, সি মিডিয়াত কৰে, সিও আহিব ঘপককৈ এদিন। সেই আজি ইমান দিনৰ ভিতৰত এই বছৰত আজি একেলগে আৰু ভাত খাইছোঁ। আকৌ পলিঅ' আহিছে, ভাল লাগিছে। এই বাৰ্থডে উইচটো মোৰ পৰা ইউটিউবত বহুতেও শিকিছে কিজানি, কিন্তু এই বস্তুটো মোৰ আজিৰ নহয়, 15-20 বছৰমান আগৰ পৰা আছে। বহুতে আচৰিত হৈ যায়, বা বাৰ্থডে উইচ কৰি দিছে, এনেকৈ কোনেও উইচ কৰা নাই। যেতিয়া মোৰ লগত পাৰ্চনেল হৈ যায় বা ক্ল'জ হৈ যায়, বা সেই পাৰ্চন হৈ যায়, মই সেইটো কৰোঁৱে। পিছতো বাকী চবৰে আচৰিত হৈ যায় এই বস্তুটো, যাক বাৰ্থডে উইচ কৰা যায় বহুত ধুনীয়াকৈ। মোৰ ফালৰ পৰা, মোৰ চিনাকিৰ ফালৰ পৰা ফাৰ্ষ্ট কোনোবা যদি ফিমেল আমাৰ ঘৰত আছে বাৰ লগত, পলিয়ে আছিল ফাৰ্ষ্ট আমাৰ ঘৰত। তাৰপিছত আমাৰ দুটা আকৌ হেৰি, ইয়াৰ আৰু মোৰ ৰাখী চিষ্টাৰ এজনী আছে, দুইটাকে ৰাখি পিন্ধায়, আমাৰ দুইটাকে ৰাখি পিন্ধায়। তাইও মোৰ সেই খংটো জানে। তাই তেতিয়া হয়তো কটনত MA কৰি আছিল। তাৰপিছত অৱশ্যে খঙতে তাইকো কোৱা গৈছিল মোৰ। তাৰপিছত তাই মোক তেতিয়া কৈছিল কথাখিনি, এই কমল দা, তুমি আগতে মোক কিয় নকলা, এনেকুৱা বস্তু আছে, মই আলতে লাইট কৰি দিলোঁ। কিবা এটা ক'ৰবাত মিছাৰ হেৰিত ডুপ্লিকেট এটা জালত সেই খংটো পূৰা থাকি গৈছিল মোৰ 2010ৰ পৰা 20লৈকে। এতিয়াও সেইকাৰণে কোনোবাই মিছা ক'লে মই থপককৈ ধৰি দিব পাৰোঁ। ভাত পানী খাই পেলাই দুটাই বহি আছোঁ এয়া বাহিৰত বেলকনিতে, অলপ ভিউজ চাইছোঁ না। আজি হাৱা আমাৰ দুটাৰ এটা বস্তু মনত আছে ন, এদিন স্কুলৰ টাইমত ইয়াৰ আৰু হেণ্ড ৰাইটিং আৰু মোৰ হেণ্ড ৰাইটিং প্ৰায় মিলে। এবাৰ কি হৈছিল, ছ'চিয়েল ষ্টাডি বহীখন নেকি, ই অলপ কম পাইছিল, আকৌ ইংৰাজীত মই কম পাইছিলোঁ। এতিয়া এই যে ছ'চিয়েল ষ্টাডি বা হেৰি এই পৰীক্ষাবিলাক হয়, ছমহীয়া পৰীক্ষা, তাৰপিছত ঘৰততো বহি দেখাব লাগে, বহীখন ইয়াৰ বহীখন ই মাৰ্ক ইংলিছত বেছি পাইছিল, মই হেণ্ড ৰাইটিং ধৰিব নোৱাৰে, মই ঘৰত আনি পেলাই দেখাইছিলোঁ। মনত আছে না হা, মই যে তোৰ ইংলিছৰ বহীখন লৈ ঘৰত আনি দেখাইছিলোঁ। সেইবোৰ কাৰবাৰো গৈছিল এবাৰ। আমাৰ মানে এনেকুৱা হেৰিত মানে কিয় পাৰ্চনেল ভিতৰত, মানে স্কুলত আটাইতকৈ চব পাৰ্চনেল কথা ই মোৰ বেকগ্ৰাউণ্ড গোটেই জানে। মানে মোৰ ক'ত কি খং আছিল, হয়তো বাহিৰত মই বেলেগ এটা খঙৰ কাৰণে তোকো বহুত গালি দিছিলোঁ, কোনেও ইমানখিনি খোৱাও নাই। কিন্তু তথাপি মোৰ তাক সদায় বাৰ্থডেত উইচ কৰিব আহ, তথাপি ধৰি নাৰাখিছিল ই। সেইটোৱে বস্তু। তাৰপিছত মোৰ এক্সিডেণ্টৰ পিছতে মই অলপ ঠিক হৈছোঁ। সেই অকৰা খংটো ই জানে মোৰ, ই বুজি পাইছিল সেইটো বস্তু। হয়, ই ক'লে হ'ল কিছু বছৰ আগত ইয়াক মই ৰাতিয়ে মাৰ্কেটতহে, ৰাতি 10টাৰ পিছত
বহুত গালি দিছিলোঁ ইও কৈছে বুলি বাইকত নাহিলোঁ ইয়াৰ বাইকতো মই তথাপি মোক এৰা নাই মানে সদায় আহে সেনেকুৱা কথা ইয়াক বহুত গালি দিছোঁ এইকেইটা ক'লে মোক বহুতেও ভয়ো কৰে সেনেকুৱা হৈছে পৰিস্থিতি তেতিয়া আৰু কথা সেই খংটো কমছে নাই কোনে কৈছে জানো তাকো মই বহুত দিছিলোঁ সেয়াই একদম ভাল লগৰ সেনেকুৱা হয় আৰু এই বস্তুটো মোৰ আছে তাকে ক'লোঁ তাকে ক'লে চবেই বুজি নাপায় নহয় আচল কথা আৰু সদায় পাৰ্চনেলটোকহে গালি দিয়া যায় যদি সেনেকুৱা কিবা কামো হয় পাৰ্চনেলটোক গালি দিয়া যায় এইটো আৰু মই একদম বেয়া পাওঁ মিছা ডুপ্লিকেট কাম এইটো ইহঁতে জানে তিনিজনে আমি যাই পেলাই দিব গৈছিলোঁ এবাৰ বহুত আগতে সেনেকুৱা কথা পাৰ্চনেলটোক দিয়া যায় আৰু মিছাৰ মই ইমানেই চাওঁ নহয় তেতিয়াৰ পৰা মই 20তে ঠিক হৈছোঁ 2020 তাই সুধিলে সেই কণটো এক্সিডেণ্টৰ পিছতে মোৰ সেই ৰূপটো নাইকিয়া হয় কিন্তু মই এতিয়াও মিছা ক'লে মই বহুতবাৰ চেকি থাকোঁ মানে কাৰোবাক এটাক যদি পাৰ্চনেল কৰিও আনো বহুতবাৰ চেকি থাকোঁ আৰু যদি কিবা কাৰণ চলনা বা মিছা চলিছে মই টুটকৈ ধৰিব পাৰোঁ সেইটোৱে বস্তু যি নহওক এনেকুৱা বহুতে খাইছে গালি আৰু সদায় মোৰ পাৰ্চনেলটো তাতে যাব মেছেজ প্ৰথমতে আৰু সেনেকুৱাই হয় মোৰ যদি মোৰ খং উঠে বা মিছা কিবা দেখোঁ একদম থাকিব নোৱাৰোঁ মই কাকো চিনি নোপোৱা হৈ যাওঁ এই এখন চিনেমা আছে কিবা এই কি নামটো আছিল পাহৰি যাওঁ চুলি তুলি দীঘল হৈ যায় এটা বেলেগ ৰূপ ক'ৰবাত ডুপ্লিকেট কিবা দেখিলে বা দেখিলে সেনেকুৱা হৈ যায় মোৰো সেনেকুৱা হৈ গৈছিল মানে যাকে তাকে মই ধৰি দিছিলোঁ আৰু মই সেইকাৰণে আৰু যাক পাৰ্চনেলকৈ লওঁ নহয় তাক পূৰা লৈ লওঁ আৰু তাত যদি মই কিবা এটা ফটো দেখোঁ মিছা ধৰিবা আৰু কিন্তু ইহঁতে এৰি নিদিয়ে মোক তৎক্ষণতে বা আজি এৰি দিছোঁ লাইফৰ পৰা কেতিয়াও নহয় আৰু যোনে সেইটো জানে মানে কি হেৰিভাৱে সেইটো কেতিয়াও হেৰিয়ে কৰিব নোৱাৰে এৰিবই নোৱাৰে আৰু কেছটো কি হয় এই যে আজি আছোঁ এটা বেলেগ ৰূপ এইটো বেলেগ ৰূপ এই বস্তুটো মই সদায় চাই থাকোঁ বস্তুটো কি বস্তু কাহানী কি সেইটো চাই থাকোঁ মিছাই মাতিছে নেকি মিছা মাতিও এৰি দি পেলাইও কোনোবাই যদি ধুনীয়া হেৰি হৈ থাকিব পাৰে সেইটোও চাই থাকোঁ সেইটোৱে কথা এতিয়া এইপিনে চা এতিয়া যাব ওলাইছে খালো অন্তৰ খুলি পেট পূজা কৰিলোঁ আগতে তামাক খাইছিলোঁ কিন্তু আমাৰ ৰেগুলাৰ খাইছিলোঁ আজিকালি বয়সৰ লগত ভোকৰ পৰিমাণ কমি আহিল আৰু বয়স হোৱা বুলি কৈছে বুলি আৰু বয়স হোৱা বুলি কৈছে এয়া পলিঅ' যাব ওলাইছে দুইজন যাব আকৌ আৰু আহিবা আহিবা